আপোনালোকক কেইটামান কথা কওঁ টোপনি আপোনাৰ নাহে নেকি বা সোনকালে সাৰ পায় টোপনি ভাঙি যায় যদি তেনেকুৱা হৈছে এইকেইটা কথা আপুনি কৰক আপোনাৰ টোপনি ভালকৈ আহিব সাৰ নাপায় আৰু টোপনি গভীৰ হ'ব প্ৰথম কথা শুবলৈ যোৱাৰ আধা ঘণ্টা আগতে আপুনি মোবাইল ফোনটো আপোনাৰ পৰা আঁতৰাই ৰাখক কাৰণ মোবাইল ফোনৰ পৰা যিটো ব্লু ৰে ওলায় সেইটোৱে মেলাটনিন ছাপ্ৰেছ কৰে আৰু ব্লু ৰে বা লাইটটোৱে মেলাটনিন ছাপ্ৰেছ কৰি আৰু মেলাটনিন আমাৰ টোপনিৰ কাৰণে খুব জৰুৰী চ' ন' ফোন ফৰ 30 মিনিটছ বিফৰ শ্লিপ আৰু এভইড কেফেইন বা কফি আপুনি আবেলি 2টামান বজাৰ পৰা কফি নাখাব কাৰণ কফিয়ে আপোনাৰ ব্ৰেইনটো উত্তেজিত কৰি ৰাখে 6-8 ঘণ্টালৈকে গতিকে শোৱাৰ আগতে বা আবেলি 2টামান বজাৰ পৰা কফি খোৱা বাদ দিয়ক আৰু শোৱাৰ পজিশ্যন 3 নম্বৰ আপুনি কেনেকৈ শুৱে বেষ্ট শ্লিপিং পজিশ্যন হৈছে লেফ্ট লেটাৰেল পজিশ্যন বাওঁফালে কাটি হৈ শোৱাটো হৈছে আপোনাৰ আটাইতকৈ ভাল শোৱাৰ ষ্টাইল যিটো ইয়ে আপোনাৰ হজম হোৱাত সহায় কৰে হাৰ্টৰ কাৰণে ভাল আৰু আপোনাৰ টোপনিৰ কাৰণেও ভাল আৰু 4 নম্বৰ আপুনি ডিনাৰ বা ৰাতিৰ আহাৰ টোপনি মাৰিবলৈ যোৱাৰ 2 বা 1.5-2 ঘণ্টা আগতে খাওক আৰু 5 নম্বৰ কথা আপোনাৰ ৰুমটোৰ লাইটটোৰ ওপৰত নিৰ্ভৰ কৰে সদায় আপোনাৰ য'ত শুৱে সদায় ডাৰ্ক হ'ব লাগে আন্ধাৰকৈ ৰাখিব লাগে ইভেন ডিম লাইটেও আপোনাৰ টোপনি ক্ষতি কৰে গতিকে আপোনাৰ শোৱাৰ ৰুমটো সদায় আন্ধাৰ কৰি ৰাখক কোনো লাইট আহিব নিদিব বা ডিম লাইটো নজ্বলাব মই নিজে আন্ধাৰ কোঠাত শুওঁ